গাইজ, কি খবৰ? আসসালামু আলাইকুম। সবে ভালে আছে নে? আলহামদুলিল্লাহ আপোনালোকৰ দৰে আমিও ভালে আছো। তো মই আৰু এটা ব্লগত আপোনালোকক স্বাগতম জনাইছো। চাই থাকক। মই আজি বনাব গৈ আছো চিকেন বিৰিয়ানী। মানে মুৰাদিবাদী বিৰিয়ানী মই নাজানো ইমান ভালকে, তথাপি ট্ৰাই কৰিছো। মানে ভালে আছিল। নেক্সট মই এবাৰ বনাইছিলো আপোনাৰ কেলকাতা বিৰিয়ানী, দেখাইছিলো চাগে আপোনালোকৰ ৰেচিপিটো। তো এবাৰ কেলকাতা বিৰিয়ানীটো বহুত টেষ্টি আছিল খাব। তো মই ভাবিছো এবাৰ মুৰাদিবাদী ট্ৰাই কৰোঁ। মানে ট্ৰাই কৰি থাকিলে ভাল হ'ব ন, বনাই এবাৰ বনাই আৰু নবনালে ভাল নালাগে। আৰু মোৰ খাব মন গৈছিল আজি, যিহেতু বতৰটো ঠাণ্ডা ঠাণ্ডা, এনেকৈ বতৰত আপোনাৰ খিচৰি পোলাও বা বিৰিয়ানী হ'লে ভাল লাগে। আৰু চাই থাকক আপোনালোকে মই কেনেকৈ বনাই আছোঁ, দেখাই যাম। ক'ব পাৰে এইটো চাউলটোও ভাল, মানে বহুত দীঘল দীঘল হয়, ভাল লাগে। চাই থাকক আপোনালোকে, দেখাই আছোঁ। আৰু মই ৰিফাইন আনিছোঁ, মই ৰিফাইনটো ঢালাও নাই, কাৰণ মোৰ ৰিফাইন শেষ হৈছিলে। এতিয়া মই এনেকৈ 1 লিটাৰৰ বটল লৈছোঁ। আৰু যিহেতু ৰোজাৰ মাহ আহিছে, এতিয়া বজাৰ কৰিবই লাগিব। মানে পূৰা ৰোজাৰ মাহৰ বজাৰটো একেলগে কৰিম। সেইকাৰণে মই এতিয়া বেছিকৈ একো অনা নাই, অলপ এনেকৈ তেল লৈছোঁ। এতিয়া মই তেলটো ঢালোঁ। চিকেন আনিছিলোঁ, চিকেনটো মই ডাঙৰকৈ কাটি কৰিছিলোঁ দোকানত, ইমান ভালকৈ কাটি দিয়া নাই, দিছে ইমান ডাঙৰকৈও দিয়া নাই। বিৰিয়ানীৰ চিকেনটো ডাঙৰ হ'লে ভাল হয়, সৰু সৰু ভাল নালাগে। এনেকৈ দেখিব পাৰিছে গাইজ, এনেকৈ দিছে। আপোনালোকে চাই থাকক। মই এইখিনি ধোৱা পখলা কৰি তাৰপিছত নেক্সট আকৌ আপোনালোক ডাইৰেক্ট ৰেচিপিত আহি আছোঁ। তো গাইজ, মই এতিয়া বনাব লৈছিলোঁ বিৰিয়ানী। এইটো চব ৰেচিপি, চিকেনটো ইয়াতে ধুই থৈছোঁ। ইয়াতে চিকেন, এইটো কেঁচা জলকীয়া পেষ্ট হয়, ইয়াতে গৰম মছলা আছে, এইটো ফুড কালাৰ হয়, এইটো কেওৰা ৱাটাৰ, এইটো কেওৰা ৱাটাৰ, এইটো গোলাপ জল, তাৰপিছত এইটো নহৰু, তাৰপিছত এইটো আদা পেষ্ট হয়, এইবিলাক গুড়ি কৰা। এইটো আপোনাৰ মিক্সচাৰ আচাৰ হয়। এইটো কেঁচা জলকীয়া ফালি লৈছোঁ। তাৰপিছত আপোনাৰ এইটো নেমু স্লাইচ কৰি লৈছোঁ। এইটো আপোনাৰ চিকেনটো ভুনাৰ আগত এইটো পেষ্টটো অকণমান মানে ৰংচোৱা নকৰোঁ, ডাইৰেক্ট হোৱাইট কৰিম। আৰু এইটো আপোনাৰ ব্ৰেষ্টা বনাম। তো এইটো বিৰিয়ানী মছলা, চাই দিয়ক আপোনালোকে। গাইজ, মাজতে মোৰ কেমেৰাটো অফ হৈ থাকিলে, মই গমেই পোৱা নাই যে ৰেকৰ্ড হোৱা নাই। মানে পিঁয়াজ ভজালৈকে চাগে ৰেকৰ্ড হৈ আছিলে, তাৰপিছত ৰেকৰ্ড হোৱা নাই। মানে গৰম ভাৱ লাগি গম নাপাওঁ মোবাইলটো কেনেকৈ কেমেৰাটো অফ হৈ থাকিলে। আপোনালোকে দেখাই আছোঁ। মই ইমান ভালকৈ নাজানো, ট্ৰাই কৰিছোঁ, যিখিনি পাৰোঁ মই আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিছোঁ। চাই থাকিব। যোনে জানেতো জানেই, নাজানাবিলাকৰ কাৰণে কৈছোঁ আৰু। হালকা হাতে দিয়ে আপোনালোকে অকণমান লাৰি দিব।
নেমু স্লাইচ কৰিছোঁ যে দুটা ইয়াতে দি দিলোঁ। আৰু এইফালে কণী বইল বহাইছোঁ। इसीलिए ट्रेन यहीं पे रुक गई है। बाबा की ये बात सुनते ही गुल्ली अपनी सीट से उठकर देखने के लिए जाने लग जाता है। आखिर बात क्या है, ट्रेन इतनी देर से रुकी हुई क्यों है? এই বিরিয়ানি বনাইছোঁ আজি। অলপ ওচৰৰ পৰা দেখাই দিলে ভাল হ'ব। মুৰাদিবাদী বিৰিয়ানী এইবিলাক ফ্ৰিজত ৰখা কিনে চিলাই কিনে এনেকুৱা আছে নেকি নাজানো আৰু। गुल्ली झांक कर ट्रेन के इंजन की तरफ देखता है, कहीं कोई मम्मी गुल्ली को झांकता हुआ देख न ले। अगर ऐसा हुआ तो मम्मी इन लोगों पे भी हमला कर देंगे। সেইদিনা বনাইছিলোঁ আপোনাৰ কি কলকাতা বিৰিয়ানী, আজি বনাইছোঁ মুৰাদিবাদী। ये क्या नीचे वाले मम्मी कहाँ चले गए? लगता है वो सब फिर से ट्रेन में ही चल गए। कहीं अब इस ट्रेन को ये मम्मी तो नहीं चलाएंगे ना? अरे वो क्या, आगे में तो कोई इंसान पड़ा हुआ दिख रहा है। मैं जल्दी से बाबा को जाकर बता देता हूँ। ये बोलकर गुल्ली बाबा को बताने के लिए दौड़ जाता है कि उसने आगे में एक इंसान को देखा है जो कि जमीन पे पड़ा हुआ है। बाबा बाबा मैंने एक इंसान को देखा जो आगे में जमीन पे पड़ा हुआ है इंजन के पास। शायद उसे ही देखने के लिए ट्रेन का ड्राइवर ट्रेन को रोक कह रहा हूँ। मैं झूठ क्यों बोलूं? আপোনালোকে ব্লগটো কন্টিনিউ কৰিব। বাই বাই। अपनी आंखों से হেল্ল' গাইজ, গুড মৰ্ণিং। এইটো নেক্সট দিনা ৰাতিপুৱা হয় আৰু মই আপোনাৰ এতিয়া উঠি মোক ব্ৰাছ চ্ৰাছ কৰি মই ঘৰ চৰ ঝাৰু মাৰি চাহ বহাইছোঁ। ৰঙা চাহতে বহাইছোঁ গৰম পানী। মই এতিয়া আপোনাৰ চাহ খাম, ৰঙা চাহ খাই নাস্তা বনাই তাৰপিছত আপোনাৰ মই দেখাই আছে আপোনালোকে কণ্টিনিউ থাকিব ব্লগটোত। মই নাস্তা বনাই তাৰপিছত মই আপোনালোকক লগ পাইছোঁ। মই বাচন চাচন ৰাতিয়ে বাঢ়ি বাচন মই ৰাতিপুৱালৈকে বাচন থৈ নিদিওঁ। কেতিয়াবা গা চা অসুখ লাগিলে সেইটো বেলেগ কথা, তথাপিও নথওঁ। মই বাচন চাচন ধুয়ে থওঁ। মই ৰাতিয়ে বাচন চাচন ইয়াত ধুই থৈ দিছোঁ। তো মই এতিয়া নাস্তা খাই আপোনালোকক লগ পাইছোঁ। থেংক ইউ। ভইচৰে নথওঁ নহয়। তো গাইজ মই নাস্তা বনাই আছোঁ। নাস্তা হওক, নাস্তা বনাম আপোনালোকক লগ পাম। মই এতিয়া পৰঠা ভাজিম, বেলা হোৱাই নাই, পৰঠা বেলি আছোঁ। টাইম বহুত হৈ গ'ল আজি। মই কিমান পৰঠা বেলিছোঁ যাক। তো হাই গাইজ, নাস্তা বনাই চাহ চব্জি ৰুটি। মই নাস্তা আটা সানিছিলোঁ চৰিয়াটোত, তাকে সেইটোতে লৈ লৈছোঁ। এতিয়া মই খাই আছোঁ। ইমান ভোক লাগিছে, আজি নাস্তা খোৱাতে দেৰি হৈ গ'ল। মই এইকেইদিন ব্লগ বনাবৰ কাৰণে মাইনাও খাই আছে। মাইনা তলত বহিছে, তাই কাপোৰ পিন্ধা নাই, সেইকাৰণে মই তাইক দেখুৱাও নাই, নহ'লে দেখালোঁ হয়। পিন্ধি যায় বাগলি হৈছে, বাপেকৰ টি চাৰ্ট পিন্ধা। মই নাস্তাটো খাই আপোনালোকক লগ পাইছোঁ। মই বিচনাটো গ'ল, এতিয়া একদম চাফা নকৰোঁ। চবে বাৰে আহিলে চব চাফা কৰিব লাগিব ইমান ভাল কৰি। এতিয়া মানে অৰ্ডিনাৰী কৰি আছোঁ। মাইনা তুমি জানো মাৰিছা?
কিমান কাম কৰিম আৰু কাম কৰি কৰি ভাগৰি গৈছোঁ। চাব পাৰিছে চেয়াৰত কিমান কাপোৰ জমি আছে, ইমান কাপোৰ ধুব আছে। এইকেইদিন কাপোৰ ধোৱা নাছিলোঁ, বতৰ ঠাণ্ডা। কালিৰ পৰা ৰ'দটো অলপ আহিছে, মানে ৰ'দ দিছে। তথাপি সোনকালে ৰ'দটো গুচি যায়, সেইটো কিন্তু কাপোৰ মই ধোৱাই নাই। একেলগে ধুম আৰু কাপোৰ। মাথা ঘূৰাই গৈছে মোৰ। এয়া ইমান জাবৰা ওলাইছো, আকৌ জাবৰে জাবৰ দিছে। মই ধুনীয়া কৰি জানো আছো কাৰণে অলপ এয়া ওলাইছে, সেইকাৰণে আৰু এইবিলাক চব মই এইটো সেই চাদৰটো ভালকে নহয়, এইখিনি যে কাপোৰ চাদৰখিনি দি ঢাকি দি আছো। এদিন যদি ঘৰ নাজাৰো আমাৰ মানে এইবিলাক মোচামুচি নকৰোঁ, জোকাৰি নিদিওঁ, এইবিলাক পূৰা ধূলি ধূলি ভৰ্তি হৈ যায়। সদায় মানে এইবিলাক জাৰিব লাগে। বহুত ধূলি আমাৰ নিষ্ঠৰ ওচৰত ঘৰটোৰ কাৰণে চাগে বেছি ধূলি। ৰখি দিয়া, ইয়াতে ৰখা। আমি এতিয়া স্কুল গৈ আছোঁ। মৰ্ণিং আজি দেৰি হৈ গৈছে, তো এতিয়া ৰাখিছোঁ গাইজ। তো গাইজ মই মাইনাক থৈ আহিলোঁ, থৈ আহি এয়া বহি আছোঁ। তাইক থৈ অহাৰ পিছত আৰু মোৰ ইমান বেয়া লাগে, স্কুলত 3-4 ঘণ্টাই নাথাকে, ঘৰখন একদম খালী হৈ থাকে। চিঞৰ বাখৰ নাই, তাইৰ লগত চিঞৰি থাকিব লাগে। সেয়া তাইক স্কুল থৈ অহাৰ পিছত মোৰ একদম বেয়া লাগে আৰু অকলে এতিয়া আৰু মই তাইক থৈ আহিলোঁ। এতিয়া মই কাম চামখিনি পটাপট কৰি লওঁ, আকৌ আনিব যাব আছে। এতিয়া গাইজ আপোনালোকে চাই থাকক, ব্লগটোত থাকিব। আকৌ বনাব পৰা নাই, মানে গাটো কিবা ইমান টোপনি নহয় মোৰ। ৰাতি টোপনি নহ'লে আৰু কি দিনটো গাটো বেয়া লাগি থাকে, তো কাম চাম মই এনেকুৱা কৰিব মন নাযায়, অকল টোপনি ৰাতি টোপনি নহয়, দিনটো টোপনি লাগে। তো এয়া গাটো মোৰ ইমান অসুখ হৈছে এনেকুৱা, আৰু মোৰ এবাৰ কি ইমান চৰ্দি লাগিছে, চৰ্দিটো মই ভালে পোৱা নাই, আৰু মানে গাত জ্বৰ থাকে, মানে ব্লগ মানে মই কণ্টিনিউ কৰিব পৰা নাই। এতিয়া মই ভাবিছোঁ আজিৰ পৰা ইনশাল্লাহ মই মানে কণ্টিনিউ কৰিম আৰু ব্লগ। আৰু আপোনাৰ ৰোজাৰ মাহো আহিছে, চবে আহিছে, চবৰটো কিমান কাম চাম আছে চব দেখাই থাকিম, আপোনালোকে থাকিব চাবই ব্লগত। মোৰ ইউটিউব ফেমিলি যিমান আছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈকে ইয়াতে সামৰিছোঁ, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আল্লাহ হাফিজ।